তোমালোকৰ যিটো ফাৰ্ষ্ট ইনটেক্স পৰীক্ষা, এই পৰীক্ষাটোৰ আছামিছৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হোৱা নাই তোমালোকৰ বাবে সুবিধা হ'ব। ঠিক আছে, তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। ঠিক আছে, যিসকলৰ পৰীক্ষা হোৱা নাই তোমালোকৰ বাবে বহুতে ইম্পৰ্টেণ্ট এইখন কুৱেশ্যন পেপাৰ। ফুল মাৰ্কছ থাকে 50 আৰু সময় থাকে 2 ঘণ্টা। প্ৰথম প্ৰশ্ন কি আছে আমি আগবাঢ়িছোঁ। তোমালোকে স্পষ্ট যদি দেখা নাই তেতিয়াহ'লে এজন ষ্টুডেণ্টে মোক দিছে কুৱেশ্যন পেপাৰখন। সেয়েহে তোমালোকে কোনোবাই যদি স্পষ্টকে দেখা নাই মই পঢ়ি যাম, তোমালোকে চাই যাব। আৰু যিখিনি মই এই গ্ৰামাৰখিনি মই তোমালোকক এনচাৰখিনি আটাইখিনি কৰি দিম। আৰু কিতাপৰ খিনি মই জাষ্ট প্ৰশ্নখিনি তোমালোকক ডিছকাছ কৰিম। তোমালোকে কুৱেশ্যন এনচাৰখিনি কৰিব চেষ্টা কৰিবা। প্ৰথম প্ৰশ্নটো আছে, আমাৰ দেশ কবিতাটিৰ প্ৰথম আঠশাৰী মুখস্থ লিখা আৰু কবিজনাৰ নাম লিখা। যিটো তোমালোকৰ কবিতা আছে সেই কবিতাটো ভালদৰে লিখি কেনে মুখস্থ কৰি যাবা, য'ত তোমালোকে 8+2 10 নম্বৰ লাভ কৰিব পাৰিবা। তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া। 2 নম্বৰ প্ৰশ্নটো আছে, ক কৈছে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। কিতাপত তোমালোকে পাইছে, গতিকে এনচাৰটো নিশ্চয় তোমালোকে জানা। খটো হৈছে কবিয়ে অমিত ধাৰা ক'ত বৈছে বুলি কৈছে। গটো আছে কিহে অসমীয়া আইৰ গাৰ জেউতী চৰাই। খটো হৈছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে। কলা চুলি তাৰি কোনে মেলে বুলি কৈছে। 9 নম্বৰ প্ৰথম চৰ্ত হৈছে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল। তাৰ আগতে অৱগত কৰাব বিচাৰো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি কুৱেশ্যন পেপাৰ ডাইৰেক্ট লাগে, ইয়াত এনচাৰখিনিও আমি কৰি দিম। তোমালোকে এটা হোৱাটছএপ চেনেল খোলা গৈছে, কোনো পেমেন্ট কৰিব নালাগে, বিনামূলীয়া ফ্ৰী কৰি তোমালোকে তাত জইন হলে আগৰ কুৱেশ্যন পেপাৰ বিলাকো পাই যাবা। তাত আমি কুৱেশ্যন পেপাৰ ইতিমধ্যে দি দিছো, ছচিয়েল চায়েন্স, চায়েন্সৰ, মেথছৰ আটাইখিনি কুৱেশ্যন, এই অসমীয়া কুৱেশ্যন পেপাৰখনো সেই গ্ৰুপটোত চালে তোমালোকে আৰু ইউটিউবত অহাৰ প্ৰয়োজন নাথাকে, তাতে কুৱেশ্যন পেপাৰ বিলাক পাবা। তোমালোকে ডেছক্ৰিপশ্যনত এটা লিংক পাবা হোৱাটছএপ চেনেল বুলি, তোমালোকে সেই লিংকটোত ক্লিক কৰি জইন হবা। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী তাতে আছে, তাতে কোনো পেমেন্ট কৰিব নালাগে, বিনামূলীয়াকে ফ্ৰীকে তোমালোকে তাত কুৱেশ্যন পেপাৰ বিলাক লগতে এনচাৰ বিলাকো পাই থাকিবা। ঠিক আছে, তোমালোকে চেনেলটোত পাৰিলে জইন হৈ ল'বা ফ্ৰীকৈ, কোনো পেমেন্ট কৰিব নালাগে মই কৈছোৱে। নেক্সট প্ৰশ্নটো আছে, অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল। কুঁৱাৰ পানীত প্ৰতিবিম্ব দেখি মন্দমতীয়ে কি কৰিছিল। কবিয়ে অসমী আইৰ কিহৰ সাতখৰি পিন্ধা বুলি কৈছে। 3 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া প্ৰশ্নবোৰ উত্তৰ লিখা। দূৰৈৰ মানিক কেনেকৈ হাতত পাব পাৰি। পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে। তাৰপিছত প্ৰশ্নটো চাবা, পুথি এখনৰ আচল ভাৱ কেনেকৈ উদ্ধাৰ কৰিব পাৰি। 4 নম্বৰ প্ৰশ্নটো আছে, কোনে কাক আৰু কিয় কৈছিল বহলাই লিখা। কি তাৰ ইমান সাহ, এতিয়া মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। কোনে কাক কৈছিল লিখিব দিছে। তলত দিয়া শব্দবোৰ সমাৰ্থক লিখা। অৰুণ, গিৰি, ভৱন, জননী, চন্দ্ৰ। আৰু ইয়াত এনচাৰটো তোমালোকে লিখিবা। অৰুণ মানে অকণ আছিল দেই, অকণ আছিল। অকণ মানে হৈছে অকণমান, মানে অলপমান বুজাই। গিৰি মানে পতি বা স্বামী, যেনে গিৰি। ভৱন মানে গৃহ বা হৰ। জননী মানে মাক বা মাতৃ। চন্দ্ৰ মানে জোন বা চন্দ্ৰমা। ঠিক আছে, বা তোমালোকে যোনটো গম পাইছে তোমালোকে। নেক্সট প্ৰশ্নটো আহা, তলৰ শব্দবোৰ সমাৰ্থক শব্দ লিখিলা, তাৰপিছত মই কৈ দিলো। নেক্সট বাক্য ৰচনাক অপূৰ্ব উদয় প্ৰতিবিম্ব, আৰু ইয়াৰ এনচাৰটো তোমালোকক মই দি দিছো চোৱা। অপূৰ্ব মানে প্ৰকৃতিৰ দৃশ্যটো চাবলৈ বৰ অপূৰ্ব আছিল। উদয় মানে পুৱা সূৰ্য উদয় হোৱাৰ লগে লগে পৃথিৱী পোহৰ হৈ পৰে। তাৰপিছত প্ৰতিবিম্ব মানে পানীত আকাশখন এক সুন্দৰ প্ৰতিবিম্ব পৰিছে, যে পানীত আকাশখনৰ এক সুন্দৰ প্ৰতিবিম্ব পৰিছে। তাৰপিছত প্ৰশ্নটো আছিল 8 নম্বৰ, তলত দিয়া বাক্যবোৰ ক অংশ লগত খ অংশ মিলোৱা। তাৰপিছত আমি যদি ইয়াত চাওঁ তেতিয়াহ'লে ইয়াত প্ৰতিবিম্ব মানে প্ৰথম মই দিছো, প্ৰতিবিম্ব মানে চাহ বা আঁচ। ইয়াতো প্ৰতিবিম্বটো চাহ বা আৰচি পানী ওলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰ মানে হৈছে উপস্থিত, হাজিৰ মানে উপস্থিত হ'ব। নিস্তাৰ মানে ৰক্ষা বা উদ্ধাৰ। শেষৰ মানে সিংহৰ ডিঙিত দীঘল নোম।
নিবাৰণ মানে হৈছে ভোগ, সুধা মানে হৈছে বাধাকৰণ বা গুচোৱা কাৰ্য। ঠিক আছে, এইটো হ'ব এনচাৰ। আৰু মই ইয়াতো দি দিছো তোমালোকক, এইটো বাৰু মই ডাইৰেক্টতে মিলাই দিলো আৰু একো প্ৰয়োজন নাই। ঠিক আছে, গম পালা তোমালোকে। 9 নম্বৰ প্ৰশ্নটো আছে, আৰু এটা বস্তু থাকিল 7 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া শব্দ ভাঙি লিখা উপকূল, পৰাজয়, অকণমান, বিখ্যাত। এইটো কৰি দিছো চাবা। ইয়াত চোৱা উপকূল মানে কি হ'ব, ইয়াত চোৱা কেই নম্বৰ আছিল, উপকূল, এইকেইটা লিখি দিছো মই। ইয়াত চোৱা উপকূল মানে উপকূল মানে হৈছে উপযোগ কুল, পৰাজয় মানে পৰাযোগ জয়, অপমান মানে অপযোগ মান, অপমান। ঠিক আছে, আৰু বিখ্যাত মানে বিযোগ খ্যাত, বিখ্যাত হ'ব। ঠিক আছে, বিখ্যাত মানে এইটো বিযোগ খ্যাত। তাৰপিছত প্ৰশ্নটো আহা, লাষ্টৰ প্ৰশ্নটো, খালী ঠাই পূৰ কৰা। নিয়ৰ টোপালবোৰে ডেছকৈ সৰিছে, ডেছকৈ বতাহ বলিছে, গোলাপৰ পুলিটো ডেছকৈ বাঢ়ি আহিছে। এইখিনিয়ে প্ৰশ্ন, নিশ্চয় তোমালোকে এনচাৰ বিলাক কৰিব পাৰিবা, আৰু একেবাৰে সহজ হয়। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰো কালেক্ট কৰিব চেষ্টা কৰিছো। আৰু যিসকলে কুৱেশ্যন পেপাৰখন চেঞ্জ কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছো। আৰু নেক্সট আমি লগ পাম নেক্সট ভিডিঅ'ত। বাই।